এই বানত অসমীয়া জাতিৰ যি মানৱীয়তা, অসমীয়া জাতিৰ যি একতা, সেয়া কিন্তু পুনৰবাৰ প্ৰমাণিত কৰিলে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অজস্ৰজন ওলাই আহিছে যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ এইসকল দুৰ্গতক অকণমান সহায় কৰিবৰ বাবে, এষাৰি মাত দিবৰ বাবে। এই যিটো ভয়ংকৰ দুৰ্যোগ হৈছে সকলোৰে কাৰণে, অকল আমাৰ এইকেইখন জিলাৰ এই মানুহখিনিৰে নহয়, সামগ্ৰিকভাৱে আমি ভাবোঁ অসমৰ আমাৰ সকলোৰে কাৰণে এইটো এটা ডাঙৰ দুৰ্যোগ। আমি অসম জাতীয় বিদ্যালয় ন্যাস তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ ফালৰ পৰাও ইয়াত যিখিনি পাৰি কিঞ্চিত হ'লেও অলপ কিবা কিবি সহায় কৰাৰ কাৰণে, মূল কথা এই মানুহখিনিৰ কাষতে বা থিয় হ'বলৈ মানে আমাৰ সকলোৰে এইটো এটা আগ্ৰহ আছে। আৰু আমি পৰিকল্পনা কৰিছোঁ যে পৰৱৰ্তী সময়তো অলপ বানে আৰু খাম কাটিলে আন সাহায্য সামগ্ৰী, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পত্ৰ, বহি, এনেকুৱা ধৰণৰ যিখিনি শৈক্ষিক কথা, সেই ক্ষেত্ৰতো কিছু কাম কৰিব পাৰি নেকি, আমি ইতিমধ্যে আলোচনা কৰিছোঁ। অকল জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেই নহয়, সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কেনেকৈ সকাহ দিব পাৰি, আমি জাতীয় বিদ্যালয় ন্যাসৰ ফালৰ পৰা কেনেধৰণে তেখেতসকলৰ সময়ত কিতাপ বহিখিনি আমি সহায় কৰিব পাৰোঁ, বা তেওঁলোকে পুনৰ স্কুলত আকৌ গৈ নিজৰ অধ্যয়নত বৰ্তি হ'ব পাৰে, তাৰ কাৰণে ব্যৱস্থা কৰা হ'ব। কোনোদিন নেদেখা নুশুনা এই ভয়ানক দুৰ্ভিষহ পৰিস্থিতি, এই পৰিস্থিতিত যাতে সকলোকে এষাৰ মাত, সকলোৰে হাতত মুখত অকণমান হাঁহি বিৰিঙাব পাৰে, তাক লৈ এই প্ৰয়াস। আৰু অতি ভাল লগা কথা, এইসকল শিশু, যিসকল শিশুৱে আৰ্তনাদ কৰি আছে, নিজৰ বুকুত সাৱটি থকা কিতাপ বহীখন যেতিয়া বানে উটুৱাই লৈ গৈছে, এইসকল শিশুৰ কাৰণেও তেওঁলোকৰ পৰিকল্পনা আছে, যিটো নেকি আজিৰ তাৰিখত অত্যন্ত ভাল লগা কথা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।